শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদনগৰী ঢেকিয়াজুলিত নতুনকৈ মুকলি কৰা হল ৰিপ'জৰ সুস্বাদু মিঠাই বিপণী। ৰিপ'জৰ প্ৰতিষ্ঠাতা প্ৰয়াত সুনন্দৰাম ডেকাৰ পুত্ৰ তথা বৰ্তমানৰ স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ ডেকাৰ উপস্থিতিত উক্ত মিঠাইৰ বিপণীৰ শুভ উদ্বোধন কৰে ঢেকিয়াজুলিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সমাজ সংগঠক মহাবীৰ চেঠিয়াই। উল্লেখ্য যে আজিৰ পৰা প্ৰায় ৮৫ বছৰৰ পূৰ্বে পৰম শ্ৰদ্ধাৰ প্ৰয়াত সুনন্দৰাম ডেকাৰ একক প্ৰচেষ্টাত মংগলদৈত প্ৰতিষ্ঠা লাভ কৰিছিল ৰিপ'জ। ৮৫ বছৰৰ পূৰ্বে মংগলদৈত জন্ম লাভ কৰা ৰিপ'জ এতিয়া সমগ্ৰ অসমতে এক পৰিচিত নাম হৈ পৰিছে। ৰিপ'জত প্ৰস্তুত কৰা প্ৰতিবিধ মিঠাই এতিয়া সকলোৰে প্ৰিয়। সেয়েহে ৰাইজক ৰিপ'জৰ মিঠাইৰ সোৱাদ দিবলৈ ঢেকিয়াজুলিৰ দুগৰাকী ব্যৱসায় উদ্যমী উদীয়মান যুৱক ক্ৰমে প্ৰাণ সাহা আৰু আবিদুৰ ৰহমান গৰিয়াই ৰিপ'জ আদৰি আনিলে শ্বহীদনগৰী ঢেকিয়াজুলিক। দুই যুৱকৰ প্ৰচেষ্টাত আনুষ্ঠানিকভাৱে ঢেকিয়াজুলিত মুকলি কৰা হল ৰিপ'জৰ মিঠাই বিপণী। ৰিপ'জ মিঠাই বিপণীৰ উক্ত উদ্বোধনী অনুষ্ঠান উপস্থিত আছিল অসম গণ পৰিষদ দলৰ ৰাজ্যিক নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ ২৪ ঘণ্টা। আজি আমাৰ দিনটো অতি আনন্দৰ দিন। আমাৰ ঢেকিয়াজুলিত এটা অভাৱনীয় বস্তু পূৰণ হ'ল। আমি বহুতো বেকাৰী আছে, কিন্তু ৰিপ'জ উন্নতিমানৰ বেকাৰী সকলোৱে জানে। আজি গুৱাহাটীত চাৰিওফালে ৰিপ'জৰ সুনাম আছে। সেইকাৰণে আমাৰ ঢেকিয়াজুলি আৰু অঞ্চল চুবুৰীয়া ৰাইজৰ এটা ভাল উন্নতি প্ৰডাক্ট পাব বুলি আমি আশা কৰি আছোঁ। আৰু ইয়াৰ সত্ৰাধিকাৰী এছাৰ ডেকা, তেখেতে জীৱনত বহুত যুদ্ধ কৰি এই ফাৰ্মটো আগুৱাই লৈ গৈছিল। তেখেতে প্ৰয়াত, তেখেতে ল'ৰা মুকুল ডেকাদেৱ আৰু শ্ৰদ্ধাৰ আমাৰ মিণ্টু ডেকাদেৱ, তেখেতে আজি বহুত উন্নতি কৰিছে। আৰু এতিয়া ১৩টামান কোম্পানীৰ সিহঁতে সত্ৰাধিকাৰী। আমি আশা কৰোঁ ঢেকিয়াজুলিৰ এটা অভাৱনীয় বস্তু দূৰ হ'ল বুলি। আজি আমাৰ ৰিপ'জ হয়তো ব্ৰেণ্ডটো আপোনালোকে সকলোৱে গম পাইছে। ১৯৩১ চনতে জন্ম হৈছিল ৰিপ'জৰ। মোৰ দেউতাই তেতিয়া হাতত ১ টকা লৈ তেতিয়া ৰিপ'জ জন্ম দিছিলে মঙলদৈত। আৰু এই পুৰণা ৰিপ'জ এতিয়াও আছে, চলি আছে। দেউতাই যিখিনি কৰি থৈ গৈছিল, তাৰপিছত দেউতাই আমাক শিকালে। এতিয়া আমাৰ দেউতা ১৯৯৬ তেওঁ ঢুকালে। তাৰ নহওক, আমি চেষ্টা কৰিছোঁ দেউতাই কষ্ট কৰা সেই ৰিপ'জখন, পেটৰ কাৰণে আৰম্ভ কৰা ৰিপ'জখন আমি কেনেকৈ আগুৱাই নিব পাৰিম। কিন্তু আজি ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ আছে। সেইকাৰণে হয়তো আজি এইখিনি আমি আহিব পাৰিছোঁ, ইয়ালৈ আহিব পাৰিছোঁ। বহুত কষ্ট কৰি, এইটো এদিনতে হোৱা কথা নহয়। আপোনালোক ক'লোঁ প্ৰায় 85 ইয়াৰ্ছ লাগিছে। আজি এই পজিশ্যন পাবৰ কাৰণে আমাৰ প্ৰায় ৮৫টা বছৰ লাগিছে। যে 1 বছৰ, 2 বছৰ বা 10 বছৰত হৈ অহা কথা নহয়। আৰু আমাৰ ৰিপ'জৰ কথা সকলোৱে জানে। মই ইয়াত এটাই কথা কওঁ, আমি খুব হাইজিন মেইনটেইন কৰোঁ। আপোনালোকে যদি আমাৰ ফেক্টৰী চাব যায়, তেতিয়া আপুনি গম পাব। মই ইমান দীঘলীয়া কথা ইয়াত মই নকওঁ। কিমান নিয়মত আপুনি সোমাব লাগিব। আপুনি আপোনাৰ চেণ্ডেল ভিতৰত নিব নোৱাৰে, আপুনি এপ্ৰন পিন্ধিব লাগিব, আপুনি টুপি মাৰিব লাগিব, আপুনি বাহিৰত ডেটল চপেৰে হাত ধুই যাব লাগিব, তাৰপিছতে ভিতৰত এণ্ট্ৰি হ'ব। আৰু মোৰ কাৰিকৰবিলাকো ঠিক সেনেকুৱাই নিয়ম। যিবিলাক কাম কৰা তেওঁলোকেও ঠিক সেই নিয়মতে ভিতৰত সোমাব লাগিব। দিনটোত যদি তেওঁলোকে 3বাৰ বাহিৰত ওলায়, 3বাৰে তাহাঁতে হেণ্ড ৱাছ কৰিব লাগিব লিকুইড চপেৰে। তো আমি হাইজিনটো বহুত মেইনটেইন কৰোঁ। আৰু কোৱালিটিত আমি কম্প্ৰমাইজ নকৰোঁ। কোনোবা যদি গোৱালে বেয়া গাখীৰ আনে, আমি টেষ্ট কৰিম। যদি গাখীৰৰ দেখিছোঁ পানীৰ বেছি, সেই গাখীৰ সি ৰিটাৰ্ণ লৈ যাব লাগিব। তো আমি এনেকুৱা ধৰণৰকৈ আমি কামবিলাক কৰিছোঁ। হয়তো সেইকাৰণে আজি এই পজিশ্যনত পাইছোঁ। আজি আমাৰ গুৱাহাটীত আমাৰ বিপণী আছে প্ৰায় 13খন। এতিয়া নতুনকৈ আৰু এখন হৈছে, আপোনালোকে দেখিছে GMC কাৰ্ডিঅ'লজি এটা ডিপাৰ্টমেণ্ট হৈছে। তেওঁলোকে আমাক মাতি নি পেলাই তাতে দিয়াইছে। বহুতে আছে, কিন্তু ৰিপ'জখন আমাক মাতি দিছে, নি তাতে দিছোঁ। আজি এমাহমান হৈছে, তাতেও আমি খুলিছোঁ। তো আমি কৰি গৈ আছোঁ। আৰু আজি ইয়াতে স্বত্বাধিকাৰ প্ৰাণ আৰু আবিদুৰৰ লগত মোৰ ভতিজা সাগৰ ৰায় ডেকা, আচলতে তেওঁৰে কণ্টেক্টত আছিলে। আৰু আমি এতিয়া আমাৰ 3rd জেনেৰেশ্যনক শিকাই আছোঁ কামবিলাক। আৰু তেওঁলোকে এইখিনি কৰি গৈ আছে।
কিন্তু আমি তেওঁলোকক এৰি দিয়া নাই আমি বস্তুটো কিন্তু ধৰি ৰাখিছোঁ তেনেকৈ কৰিব লাগিব কি কৰিব লাগিব তো ইয়াতে আমি বিপণী এখন খুলিলোঁ আপোনালোকে চাব কিন্তু আপোনালোকৰ বুলি ধৰিব এইখন যদিও আমি মঙলত থাকোঁ এতিয়া যিহেতু ঢেকিয়াজুলিত খুলিছোঁ ঢেকিয়াজুলি ৰাইজৰে দায়িত্ব কেতিয়াবা কিবা বেয়া পালেও তেওঁলোকক ক'ব লাগিব তেওঁলোকে আমাক ৰিপৰ্ট কৰিব মই নকওঁ আমি যিমান পাৰোঁ কোৱালিটি মেইনটেইন কৰোঁ তাৰ মাজতো কেতিয়াবা 19-20 এটা হৈ যায় গ'লেও আপোনালোকে লগে লগে ৰিপৰ্ট কৰিব আপোনালোকে মৰম কৰিব এইকেইজন ল'ৰাই খুলিছে ইয়াতে এওঁলোকক ছাপোৰ্ট কৰিব যিমানখিনি পাৰোঁ আমি আপোনালোকক ভাল খাদ্য দিবৰ কাৰণে আমি যত্ন কৰিম একদম হাইজিন ফুড আমি দিবৰ কাৰণে আমি যত্ন কৰিম আপোনালোকক ধন্যবাদ